অৱশেষত কাৰাগাৰৰ অতিথি হ'লগৈ 5 গৰাকীকৈ অভিযুক্ত আৰু আজি বাক্সাৰ সেই নিকাচি কাৰাগাৰলৈ তেওঁলোকক নিক্ষেপ কৰাৰ দিনটোতে বাক্সাত কি পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে সেয়া আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কিয় এই পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল ইয়াৰ কাৰণে কোন দায়ী আজি যে তেওঁলোক 14 দিনৰ বাবে কাৰাগাৰৰ অতিথি হৈছে অসমৰ অধিবক্তা সমাজে তেওঁলোকৰ হৈ কোনো ধৰণৰ আইনী সাহায্য নিদিয়াৰ স্থিতিত যে অটল থাকিল 14 দিনৰ পিছত তেওঁলোকৰ কি হ'ব আহি থকা সময় আজি যেটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিলে কিহৰ ইংগিত দিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজনীতি হৈছে বিৰোধী বা আন একাংশ শক্তিয়ে এই ইস্যুটোক লৈ ৰাজনীতি কৰিব বিচাৰিছে বিৰোধী আকৌ কৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বিষয়টোক লৈ ৰাজনীতি আৰম্ভ কৰিছে কাৰ কথা সঁচা এই গোটেই কথাখিনি অভিমতত আমি আকৌ এবাৰ আলোকপাত কৰিব বিচাৰিছো ষ্টুডিঅ'ত এগৰাকী লেখক নিবন্ধকাৰ ব্ৰজেন ডেকা আছে মই ব্ৰজেন ডেকাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আছে জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক মই প্ৰথমতে আপোনালোকক কওঁ যে যেটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল তাত যেটো আজি দিনৰ ভাগত হিংসাত্মক পৰিস্থিতিলৈ গতি কৰিলে দুখনকৈ গাড়ী জ্বলাই দিয়া হ'ল ছগৰাকীকৈ সাংবাদিক আহত হ'ল হিলগুটি নিক্ষেপ কৰা পিছত তাত এটা সময়ত লাঠি চাৰ্জ কৰিবলগীয়া হ'ল আৰু তাৰ পিছত গৈ গুলি চলাবলগীয়া হ'ল আৰক্ষীয়ে গুলি চালনা কৰিবলগীয়া যেটো পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ পিছত ওচৰ যিবিলাক জিলা আছিল সেই জিলাসমূহৰ পৰা আৰক্ষী মুতায়ন কৰিবলগীয়া হ'ল আনকি গুৱাহাটীৰ পৰাও অধিক নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিবলগীয়া হ'ল বাক্সা জিলালৈ আৰু এই মুহূৰ্তত এক প্ৰকাৰ মোবাইলৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে সমগ্ৰ বাক্সা জিলাখনতে মুছলপুৰত 163 ধাৰা জাৰি কৰা হৈছে 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এতিয়া মুছলপুৰত এই পৰিৱেশ পৰিস্থিতি আজি সৃষ্টি হৈছে এই মুহূৰ্তত আমাৰ দুগৰাকীকৈ সাংবাদিক তাত আছে যেহেতু এগৰাকী সাংবাদিক দিনৰ ভাগৰ পৰা বাতৰিখন প্ৰচাৰ কৰি থকা নকুল তালুকদাৰ গুৰুতৰভাৱে আহত হ'ল তেওঁ চিকিৎসাধীন হ'বলগীয়া পৰ্যায়লৈ গতি কৰিলে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হ'ল আৰু আন এগৰাকী সাংবাদিক নলবাৰীৰে তেওঁ গুৰুতৰভাৱে আহত হৈছে আমি তেওঁলোকৰ সন্দৰ্ভত কিছু কথা জানিম কিছু সময়ৰ পিছতে অৱশ্যে ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কাৰণে তেওঁলোকৰ লগত আমি কিমান সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ম সেয়া সময়ে ক'ব তথাপিও আমি চেষ্টা কৰিম মই প্ৰথমতে ব্ৰজন ডেকা মই আপোনাৰ কাষলৈকে আহিছোঁ আজি যেটো পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল এটা সময়ত মানুহৰ দুখ মানুহৰ বুকুৰ বেদনা কি পৰ্যায়ত আছিল আমি সকলোৱে অনুমান কৰিছিলোঁ অনুভৱ কৰিছিলোঁ আৰু আমি কৈ আছিলোঁ যে এই বেদনা বা এই দুখ ক্ষোভলৈ ৰূপান্তৰিত হ'লে কিন্তু কথাটো ভীষণ হ'ব ভয়াবহ দিশত গতি কৰিব আজি কিন্তু এক প্ৰকাৰ এই দুখ ক্ষোভলৈ ৰূপান্তৰিত হ'ল যি কাৰণতেই নহওক মই এটো সাপোৰ্ট কৰা না সমৰ্থন কৰা না এই সকল কেতিয়াও তেওঁলোক জুবিনৰ প্ৰকৃত অনুৰাগী হ'বই নোৱাৰে যে এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোক দায়ী কিন্তু সমান্তৰালভাৱে বহুতেই কৈছে যে যেটো নিৰাপত্তাৰ ব্যৱস্থা তাত গঢ়ি তুলিব লাগিছিল যেতিয়া সেই বাক্সাৰ সেই জেলখনলৈ নিব বুলি খবৰ ওলাইছিল তেতিয়াৰ পৰাই তাত অধিক নিৰাপত্তাৰ ব্যৱস্থা মুতায়ন কৰাটো জৰুৰী আছিল তাত অলপ সুৰুঙা থাকি গ'ল বুলি কৈছে আপুনি নিজে খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰা ব্যক্তি হিচাপে আপুনি কিয় এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি ভাবে নে মুখ্যমন্ত্ৰী কোৱাৰ দৰে সঁচাকৈ ইয়াত ৰাজনীতি হৈছে জাষ্টিস ফৰ জুবিনৰ মই এজন সমৰ্থক আসলতে মই নহয় অসমৰ প্ৰতিজন মানুহ জাষ্টিস ফৰ জুবিনৰ সমৰ্থক কিন্তু মই আৰম্ভণিতে এই কথাটো ক'ব বিচাৰিম জুবিনৰ কাৰণে ন্যায় বিচাৰোতে যদি এটুপাও তেজ পৰে অসমৰ মাটিত এজনো মানুহৰ মৃত্যু হয় সেইটো কিন্তু মই ভাবো জুবিন ফৰ জাষ্টিসৰ কাৰণে এটা খুব কলংকিত অধ্যায় হ'ব আমি জুবিন অনুৰাগীসকলে যিসকলে জুবিনক আমি ভাল পাওঁ যিসকলে জুবিনৰ কাৰণে ন্যায় বিচাৰিছোঁ এই ক্ষেত্ৰত অতি সচেতন হ'ব লাগে আজিয়ে আমি পণ কৰিব লাগে যে জুবিনৰ ন্যায় বিচাৰোতে এটুপাও তেজ অসমৰ মাটিত নপৰে এজনো অসমীয়া যুৱকৰ সেই অসম চৰকাৰৰ পুলিচ হোক অসম চৰকাৰৰ বিষয়া হোক বা জনসাধাৰণ হোক এজন মানুহৰো যাতে আজিৰ পৰা যাতে এইটো নহয় এটুপাও তেজ নপৰক জুবিনৰ ন্যায়ৰ বিচাৰ কৰোতে আমি একে সময়তে নিতুমণি প্ৰথম কথা যে হয়তো চৰকাৰখনে
যিমানখিনি সাৱধানতা ল'ব লাগিছিল সিমানখিনি লোৱাত ব্যৰ্থ হ'ল আৰু ক'ৰবাত অলপমান চৰকাৰী পক্ষৰ পৰা যিটো প্ৰভোগ কৰা বুলি কয় তেনেকুৱা ধৰণৰ ঘটনা ঘটা বুলিও অভিযোগ উঠিছে সেইটো তদন্তৰ বিষয় মই কোনটো ক'ব বিচাৰিছোঁ নিতু মানে আজি যে জুবিন অনুৰাগীসকলে যিসকলে আমি জুবিনৰ কাৰণে ন্যায় বিচাৰি আছোঁ তেওঁৰ মৃত্যুৰ দিনৰ পৰা 19 তাৰিখৰ পৰা আজিলৈ মই এটা আহ্বান জনাব বিচাৰিছোঁ আজি যে জুবিনৰ কাৰণে ন্যায়টোক আমি কেইজনমান দোষীৰ কাৰাগাৰত থকাটোতেই সীমিত নকৰি পেলাই তাতকৈও ব্যাপক কৰি তুলিব পাৰোঁ নেকি অকল দুজনমান মানুহ জেলত গ'ল জুবিনৰ ন্যায় হ'ল আমাৰ কাম শেষ হ'ল আমি ঘৰলৈ উভতি গ'লোঁ তাতকৈ আমি ওপৰলৈ গুচি যাব পাৰোঁ নেকি জুবিন অনুৰাগীসকলৰ দায়িত্ব কি যে মই তুলনা কৰা নাই কিন্তু মই কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ আজি 500 বছৰ পিছতো অসমত জীয়াই আছে সেয়া হ'ল প্ৰকৃত ভক্ত বা প্ৰকৃত অনুৰাগীৰ পৰিচয় যে আজি 500 বছৰ পিছতো আমি গুৰুজনাক জীয়াই ৰাখিছোঁ তেওঁৰ গীত মাতৰ আজিও চৰ্চা হৈ আছে আমি আজি তেওঁক আমি এতিয়াও নতুনকৈ আৱিষ্কাৰ মই এক মিনিটৰ কাৰণে আপোনাক ৰখাওঁ নি যদি বেয়া নাপায় ঠিক আছে আপুনি এই শংকৰদেৱৰ এইখিনিতে আপুনি অকণমান ৰখাওক তাৰমানে কিয় কৈছোঁ যে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে যিহেতু মই তেওঁলোকৰ লগত হঠাৎ সংযোগ পাইছোঁ মই অকণমান মই যাব বিচাৰিছোঁ কাৰণ দৰ্শকসকলক দেখুৱাটো মই জৰুৰী বুলি ভাবোঁ মই পুলক মই তোমাৰ কাষলৈ গৈছোঁ পোনে যিহেতু কেইবাগৰাকীও সাংবাদিক যিহেতু আজি তাত আহত হৈছিল আমাৰ সাংবাদিক নকুল তালুকদাৰো গুৰুতৰভাৱে আহত হৈছিল তেওঁ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল তেজেৰে ৰক্তাক্ত হৈছিল তেওঁ বাতৰি সম্প্ৰচাৰ কৰি থকাৰ সময়তে তেওঁ শিলগুটি নে কিবা ইটাৰ টুকুৰাৰে তেওঁ মূৰত যিহেতু আঘাত পাইছিল এই মুহূৰ্তত তুমি তাত আছা তেওঁ চিকিৎসালয়ৰ পৰা যাবলৈ দিছে নে চিকিৎসালয়তে আছে তেওঁ সন্দৰ্ভত মই জানিব বিচাৰিছোঁ আৰু বাকী সাংবাদিকসকলৰ অৱস্থা কেনেকুৱা নিশ্চয় আমি হয় নিশ্চয় আমি মুছলপুৰ যিখন চৰকাৰী চিকিৎসালয় আছে তাতে আছোঁ আৰু যিমান দূৰ আমাৰ হাতলৈ খবৰ দিছে এই মুহূৰ্তলৈকে মুঠ আজিৰ দিনটোত সেই অপ্ৰীতিকৰ ঘটনাটোৰ পিছত 21 গৰাকী লোক ইয়াত আহি কিন্তু ভৰ্তি হৈছে তাৰ মাজত আৰক্ষী আছিলে তাৰ মাজত সাংবাদিকসকল আছিলে তাৰ মাজত সাধাৰণ লোকো আছিলে তাৰে দুগৰাকী গুলীবিদ্ধ লোক যিসকলৰ অৱস্থা খুবেই সংকটজনক তেওঁলোকক GMCHলৈ প্ৰেৰণ কৰা হৈছে তাৰ বাহিৰে বাকী যি 19 গৰাকী লোক তেওঁলোক ইয়াত চিকিৎসা কৰি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে সামান্য যিসকলে আঘাত পাইছে আৰু দুই এগৰাকী লোক কিন্তু বৰ্তমানেও চিকিৎসাধীন হৈ আছে তেওঁলোকৰ চিকিৎসা চলি আছে যিসকল সাংবাদিকৰ কথা উল্লেখ কৰিছে আপুনি আমাৰ যিগৰাকী সাংবাদিক জ্যেষ্ঠ সাংবাদিক নকুলদা তেওঁ বৰ্তমান আমাৰ লগতে আছে তেওঁ মূৰত 5টাকৈ চিলাই পৰিছে আৰু আৰক্ষী চিকিৎসকে এই মুহূৰ্তত চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাব পৰা হ'ব বুলি কোৱাত আমি বৰ্তমান আমাৰ বাহনত বহাইছোঁ তেওঁক আপুনি বহি থাকিলে সুবিধা হ'ব আমি এনেকৈ কথা পাতিম দিনটো যথেষ্ট তেওঁৰ আচলতে কষ্ট হৈছে সেয়া আমি দেখিছোঁ পোনপটীয়া সম্প্ৰচাৰত কেনেকৈ তেওঁৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ হৈছিলে তেজে তেওঁ চাৰ্টত প্ৰত্যক্ষ কৰিব যে তেজৰ চেকুৰা পৰি আছে আৰু মূৰত তেওঁ 5টাকৈ চিলাই তাৰপিছতো কিন্তু তেওঁ নিজৰ দায়িত্ব বা কৰ্তব্য সেয়া কৰি গৈছিলে তাৰ সমান্তৰালকৈ তেওঁ যিগৰাকী সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আমি সেইগৰাকী ক'ব বিচাৰিছোঁ তেওঁ গাটো কেইবাটাও শিলৰ টুকুৰা বা ইটাৰ চপৰা আহি গাত পৰিছে তেওঁ এই মুহূৰ্তত বিষত এক প্ৰকাৰ তেওঁ জৰ্জৰময় অৱস্থা সেয়ে তেওঁ বহি পৰিছে আমি দুইগৰাকীকে প্ৰথমতে ভিজুৱেলছটো দেখুৱাই লৈছোঁ কাৰণ 21 গৰাকী লোক আজি ইয়াত চিকিৎসাধীন হৈছিলে দুগৰাকী তেওঁলোকক অত্যাধিক চিকিৎসাৰ বাবে আচলতে GMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু বাকীসকলক ইয়াত চিকিৎসা কৰি তেওঁলোকক ঘৰলৈ যাব দিয়া হৈছে মই পোনে নকুলদাৰ কাষলৈ আহিছোঁ নকুলদাৰ পৰা জানিম চিকিৎসকক আপুনি দেখুৱালে 5টাকৈ চিলাই পৰিছে চিকিৎসকে কি কৈছে চিকিৎসকে ইতিমধ্যে চিটি স্কেনটো কৰা হ'ল চিটি স্কেন ৰিপৰ্ট মতে বৰ বেছি চিন্তা কৰিবলগীয়া নাই বুলি কৈছে আচলতে চিটুৱেশ্যনটো সেয়াই আৰু যিহেতু তেওঁলোকে ট্ৰিটমেণ্টটো কৰিলে মেডিচিন দিলে ইয়াৰ পিছতে আকৌ ফাৰ্ডাৰ ট্ৰিটমেণ্ট এটা কৰাব লাগিব ইয়াতে চিভিল হস্পিটেলত এইখিনিয়ে আৰু ফাৰ্ডাৰ বেটাৰ ভিডিঅ' জাৰ্নেলিষ্টগৰাকী আমাৰ সৈতে আছে মই অকণমান জানিম ক'ত আঘাত পোৱা হৈছিলে মই পুলক তোমাৰ লগত সংযোগটো আচলতে পূৰা স্পষ্ট হোৱা নাই ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কাৰণেই হওক চাগে আন কিবা কাৰণতে হওক মই পৰৱৰ্তী সময়ত আকৌ তোমাৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম যদি সম্ভৱ হয় আমি পোনপটীয়া সম্প্ৰচাৰত তোমাক আকৌ ল'ম মই ব্ৰজন ডেকা এয়া আছিল তাৰ পৰিৱেশ আপুনি গমেই পাইছে মই অকণমান জানি ল'ব বিচাৰিছিলোঁ কাৰণে আপোনাক ৰখাইছিলোঁ দুখিত হয় কথাখিনি কওক মই সাংবাদিকসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ আমি কৈ আছিলোঁ যে জুবিনৰ প্ৰতি প্ৰকৃত ন্যায় তেতিয়াই দিয়া হ'ব যদিহে পৰৱৰ্তী প্ৰজন্মবোৰলৈ জুবিন জীয়াই থাকে এটা সময় আছিল জুবিনে যেতিয়া অসমীয়া গান আৰম্ভ কৰিছিল গান গাবলৈ মানে তুমিও জানা আমিও দেখিছিলোঁ সেইখিনি সময়ত লাহে লাহে
ভূপেন হাজৰিকাৰ পৰৱৰ্তী সময়ত যেন অলপমান এটা যিটোক আমি কওঁ যেন অলপমান মন্দা পৰিছিল তাৰমানে একেখিনি গান নতুন সৃষ্টি হোৱা নাই ইপিনে সেই বজাৰখন সেই সময়টো হিন্দী গানে বা ইংৰাজী গানে অধিকাৰ কৰি লৈছিল আৰু অসমীয়া ভাষাত গান লৈ এটা নতুন যুৱক জুবিন গাৰ্গ ওলাই আহিছিল সেই জুবিন গাৰ্গে অসমীয়া ল'ৰাক অকল মায়া মাথো মায়া বা মায়াবিনী ৰাতিৰ বুকুত শুনোৱা নাই জুবিন গাৰ্গে টোকাৰী গীতৰ পৰা বৰগীতৰ পৰা নামঘোষালৈ অসমীয়া মানুহক অসমীয়া নতুন প্ৰজন্মক শুনোৱালে জুবিনে গোৱাৰ কাৰণে বহুতে কয় যে জুবিনে গোৱাৰ কাৰণে মই টোকাৰী গীত শুনিলোঁ জুবিনে গোৱাৰ কাৰণে মই বৰগীত বা নামঘোষা শুনিলোঁ সেইটো জুবিনৰ অৱদান আজি আমি 2025 চনত আছোঁ মই কৈছোঁ যে 2525 চনতো যেতিয়া জুবিন গাৰ্গৰ জন্ম দিৱস উদযাপন হ'ব বা জুবিন গাৰ্গৰ মৃত্যু তিথি উদযাপন হ'ব 500 বছৰ পিছত অসমীয়া জাতি মই নাজানো ভৱিষ্যতৰ বুকুত কি আছে যদি অসমীয়া জাতি থাকে তেতিয়ালৈ যদি জুবিন জীয়াই থাকে সেইটো হ'ব জুবিনৰ প্ৰতি প্ৰকৃত ন্যায় আমি কেইজনমান অপৰাধী জেলত গ'ল নে নগ'ল তাতকৈ ব্যাপক কৰি তুলিব নোৱাৰোঁ নেকি জুবিনৰ বাবে ন্যায়ৰ দাবীটোক আমি নিজে প্ৰচেষ্টা চলাব নোৱাৰোঁ নেকি ন্যায়ক জুবিনক সেই ন্যায়টো দিবলৈ যে তেওঁক আমি অসমীয়া মানুহৰ ইতিহাসত অমৰ কৰি ৰাখিম তাৰপিছত নমুকুমণি একে সময়তে মই এইটো কৈছোঁ সিদিনা ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ গালৈ এজন 71 বছৰীয়া উকিলে জোতা দলিয়াই দিলে তেওঁ ক'লে যে এইটো মই সনাতন ধৰ্মক তেওঁ অসন্মান কৰাৰ কাৰণে কৰিলোঁ তাৰপিছত আমাৰ গাভাই ডাঙৰীয়াই চিফ জাষ্টিছে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা ল'ব নালাগে বুলি ক'লে আৰু দিল্লী পুলিচেও কোনো ধৰণৰ যিটোক আমি কি বুলি কয় ভাস্কৰ শ্ব' মটৰ কংগ্ৰেছ তেওঁলোকে কোনো ধৰণৰ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ভিতৰত জোতা দলিয়াই দিয়াৰ পিছতো সেই মানুহজনে কিবা কুমাৰ মানুহজন তেওঁ বিভিন্ন মিডিয়াৰ আগত বীৰদৰ্পে নিজৰ ভাষণ দি আছে আৰু কৈ আছে যে এইটোৰ মোৰ কোনো অনুশোচনা নাই দৰকাৰ হ'লে মই আকৌ কৰিম আমি সিমান এখন ইনটলাৰেণ্ট সিমান অসহিষ্ণু দেশ এখন গঢ়ি তুলিছোঁ নিতুমণি সেই অসহিষ্ণুতা মই অকল নকওঁ যে ভাৰতত হৈছে ট্ৰাম্পৰ ক্ষেত্ৰত আমেৰিকাত আমি সেই একে অসহিষ্ণুতা সেই ইনটলাৰেঞ্চ দেখিছোঁ আমি সেই ইনটলাৰেঞ্চ গাজাত ইজৰাইলে পেলেষ্টাইনৰ এগেইনষ্টে কৰা দেখিছোঁ আমি এখন অতি অসহিষ্ণু পৃথিৱীৰ পিনে গৈ আছোঁ দিনে দিনে জুবিনৰ বিচৰা নাছিল কি জুবিনৰ এনেকুৱা এখন পৃথিৱী উদ্দেশ্য আছিল নেকি এখন অসহিষ্ণু পৃথিৱী কোনো কাকো সহ্য নকৰে এটা আমাৰ হিৰুদাই এটা কবিতা লিখিছিল সেইটোতে জ্যোতিপ্ৰসাদক উদ্দেশ্য কৰি লিখিছিল য'তে লিখিছিল যে মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধৰা তোমাৰ সতে গাবলৈ দিয়া ধুমুহাৰ গান বজ্ৰৰ গান সেই জ্যোতিপ্ৰসাদৰ অনুপ্ৰেৰণাৰে হিৰুদাই অসমীয়া ভাষাৰ আটাইতকৈ সুন্দৰ কবিতাবিলাক লিখি থৈ গ'ল এই জুবিনে এই মানুহখিনিক আমাৰ দৰে আমাৰ সৰু আমি ঠেক গণ্ডিত আবদ্ধ হৈ থকা জীৱনটোত সেই সংকীৰ্ণতাৰ পৰা আমাক তুলি ধৰিছিল আমাক ধুমুহাৰ গান বজ্ৰৰ গান গাবলৈ শিকাইছিল আমাক সংকীৰ্ণতা শিকোৱা নাছিল কিন্তু তেনেহ'লে বা অসহিষ্ণুতা শিকোৱা নাছিল আমি অসহিষ্ণু নোহোৱাকৈ জুবিনৰ কাৰণে ন্যায় বিচাৰিব নোৱাৰোঁ নেকি ঠিকে কৈছে আপুনি মই আকৌ আহিম আপোনাৰ কাষলৈ মই ভাস্কৰদেৱ কৰ্ম আপোনাৰ কাষলৈ আহিছোঁ এই যে যেটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল আজি সেই জেলখনলৈ নিয়াৰ সময়ৰ পৰা এক প্ৰকাৰ চেপা উত্তেজনাই বিৰাজ কৰিছিলে প্ৰথম অৱস্থাত তেওঁলোকক ক'ত ৰাখিব কেনেকৈ ৰাখিব ইয়াক লৈ ব্যাপক চৰ্চা হৈছিল যোৱা কিছুদিন ধৰি আমিও কৈ আছিলোঁ যে অসমৰ জেলত ৰাখিবলৈ সম্ভৱ হ'বগৈনে পৰিৱেশ হ'বনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো অসম্ভৱ এনেকুৱা ধৰণৰ বিভিন্ন খা খবৰ ওলাই আছিল আৰু অৱশেষত অসমতে ৰাখিলে কিন্তু কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নি বাক্সাত ৰখাৰ সিদ্ধান্ত ল'লে যেতিয়া সেই সিদ্ধান্তটো ৰাজহুৱা হ'ল সেই অঞ্চলটোৰ মানুহে যেতিয়া গম পাইছিল যে তেওঁলোকৰ সেই জেলখনতে তেওঁলোকক আজি ৰখা হ'ব গম পোৱাৰ পিছৰ পৰাই মানুহৰ তালৈ লাহে লাহে খুদ বৈছিল আৰু এটা সময়ত গৈ ভয়ংকৰ ৰূপত মানুহৰ তাত সমাৱেশ ঘটিল আৰু পিছত এই পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল আপুনি নিজে কি বুলি ভাবে এজন অধিবক্তাও আপুনি গোটেই আইনৰ দিশে কথাখিনি বিশ্লেষণ কৰাৰ উপৰিও আপুনি সামাজিক দৃষ্টিভংগীৰো কিছু কথা আপুনি কয় আজি এই পৰিৱেশ পৰিস্থিতিৰ কিয় উদ্ভৱ হোৱা বুলি ভাবে সঁচাকৈ আবেগৰ বহিঃপ্ৰকাশ দুখৰ পৰা গৈ মানুহৰ ক্ষোভলৈ ৰূপান্তৰিত হ'ল নে ক'ৰবাত প্ৰশাসনৰ অলপ তাত গাফিলতি আছিল প্ৰথম কথাটো হ'ল কি অসম পুলিচৰ আজি এটা ইণ্টেলিজেন্স ফেইলাৰ হৈছে তেওঁলোকে এণ্টিচিপেট কৰিব পৰা নাই যে তাত এনেকুৱা এটা পৰিস্থিতি হ'ব এইটো অতি মানে কি ক'ম মানে অতি দুখ লগা অৱস্থা কাৰণ এইটো এনেকুৱা প্ৰথম দিনাৰ পৰাই দেখিছে যে জুবিনৰ ক্ষেত্ৰত মানুহৰ
ভিৰটো কেনেকুৱা আজিও ধৰক মানে মানুহ মানে এইটো মানে এনেকুৱা এটা হৈছে যে মানুহে ভাবিছে নেকি যে আমি জুবিনৰ ক্ষেত্ৰত ন্যায় নাপাম সেই গতিকে আমি ন্যায়টো নিজেই দি দিওঁ নেকি সেই গতিকে সেই পাব্লিক কাৰণ আমাৰ ভাৰতবৰ্ষ বা অসমতো দেখিছে যে বহুতবিলাক কেছ যেনেকৈ পৰাগ দাসৰ কেছৰ পৰা কওক ধেমাজি বোম ব্লাষ্টৰ কেছে কওক হৰিপ্ৰসাদ বৰুৱা প্ৰিন্সিপাল যি ডিব্ৰুগড় AMC যোৱা বছৰলৈকে কিমান বছৰৰ পিছত মানে কেছবিলাক চলি থাকে কোনো ধৰণৰ জাজমেণ্ট নাপায় চব আসামীবিলাক ওলাই যোৱা দেখে সেই গতিকে মানুহৰ কিছুসংখ্যক মানুহৰ ন্যায় প্ৰতি আস্থাটো গৈছে আৰু সেই গতিকে আজিকালি দেখিব যে বহুতবিলাক কথাত মানুহে মব লিঞ্চিং কৰে কোনোবা এজনে সৰু ছোৱালীক যদি ৰেপ কৰে তাতেই লগে লগে মাৰি পেলাই কৰিছে নাই কৰা সেইটো বিচাৰ কৰিবলৈ তেওঁলোকে ৰখি নাথাকে আৰু আজি মই ভাবোঁ যে মানুহে মানে কাৰণ আজি লাষ্ট 26 দিন 27 দিন টিভিত যিবিলাক ডিছকাশ্যন চলি আছে বাতৰি কাকতৰ মাধ্যমত যিবিলাক বাতৰি প্ৰকাশ পাই আছে বা ইনভেষ্টিগেটিং অথৰিটিয়ে যি ধৰণে তেওঁলোকে ইনভেষ্টিগেশ্যনটো চলাইছে বা তেওঁলোকে ৰাজহুৱাভাৱে যিবিলাক তেওঁলোকে ষ্টেটমেণ্ট দিছে মানুহৰ এটা সন্দেহ হৈছে যে আমি কি ন্যায়টো নাপাম নেকি সেই গতিকে মই ভাবোঁ যে তাৰে এটা এইটো প্ৰতিফলন হ'ব পাৰে আৰু অসম চৰকাৰে মানে এইটো ব্যৱস্থাটো তেওঁলোকে যি ধৰণে ছিকিউৰিটি এৰেঞ্জমেণ্টটো কৰিব লাগিছিল সেইটো কৰা নাই আৰু মোৰ সতীৰ্থ ব্ৰজন ডেকাই কৈছে যে মানে পুলিচৰ ফালৰ পৰা কিবা ফালৰ পৰা তেওঁলোকৰ প্ৰভোকেশ্যন এটা আহিলে নাই সেইবিলাক পিছত হৈ থাকিব কিন্তু মই ভাবোঁ যে আজি যিটো ঘটনা হ'ল কাৰণ ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাটো এনেকুৱা আমি যেতিয়া জাষ্টিচ বিচাৰিম আমি সকলোবিলাক ন্যায় গণ্ডিৰ মাজত ৰাখি বিচাৰিব লাগিব এনেকুৱা নহয় যে আমি মানে ৰুল অফ ল বুলি এতিয়াও ভাৰতবৰ্ষত আছে আমি কাছাবৰ নিচিনা মানুহ কোম এটা ন্যায় প্ৰক্ৰিয়া দি পেলাইহে মানে আমি ফাঁচীঘাটত তুলিছিলোঁ কাছাবক যেতিয়া মানে প্ৰথম যেতিয়া সাক্ষী দিবলৈ আহিছিল এজনী সৰু ছোৱালী তাই তেতিয়া একদম মানে একেবাৰে সৰু আছিল আৰু তাই মানে কাছাবক গুলি লাগি বহিটো কাটি দিব লগা আছিল যেতিয়া আদালতত সাক্ষ্যদান কৰিবলৈ আহিছিল যেতিয়া তাই ক'লে যে মোক মানে এইজন মানুহে মোক গুলি মাৰিছিলে ভৰিত আৰু এজনে মোৰ তেওঁৰ কাৰণে মই ভৰিটো কাটিবলগীয়া হ'ল তেতিয়া যেতিয়া ডিফেন্সৰ লয়াৰ ক্ৰছ এক্সামিনেশ্যন কৰিব লৈছিল তেওঁক তেতিয়া কোৰ্ট ৰুমত থকা প্ৰত্যেক মানুহ এজন তাতেই কাছাবক পাৰিলে মাৰি দিব বা ডিফেন্সৰ লয়াৰজনক মাৰিব কিন্তু তেওঁৰ এটা যিটো দায়িত্ব দিছে মানে ন্যায় প্ৰক্ৰিয়াত যিটো দায়িত্ব আছে তেওঁ পালন কৰিছে আৰু আল্টিমেটলি সেই কাছাবক কিন্তু ন্যায় প্ৰক্ৰিয়াৰ মাজেদিয়ে ফাঁচি দিয়া হ'ল আজি যেনেকৈ ৰাজীৱ গান্ধী এছ'চিয়েশ্যন কেছতে কওক ইন্দিৰা গান্ধী এছ'চিয়েশ্যন কওক বা আজি ৰংগাবিল্লা কেছ কওক যিমানবিলাক ঘৰ মানে মৃত্যুদণ্ড কেছ হৈছে সকলোবিলাক ন্যায় প্ৰক্ৰিয়াৰ মাজেদি হৈছে সেই গতিকে মোৰ এটা সকলোলৈ আহ্বান যে ভাৰতীয় ন্যায় ব্যৱস্থাটোত এটা হয় দীঘলীয়া লাগে কাৰণ আপুনি কি হয় মানুহ এজন যেতিয়ালৈকে আইনগতভাৱে প্ৰুভ বিয়ণ্ড ৰিজনেবল ডাউট যেতিয়ালৈকে প্ৰমাণ নহয় তেতিয়ালৈকে মানুহ এজনক ন্যায় ব্যৱস্থাটোত শাস্তি প্ৰদান কৰাটো মানে অতি কঠিন আৰু বিশেষকৈ এইটো গোচৰত য'ত মানে মাৰ্ডাৰৰ মানে হত্যাকাণ্ডৰ মানে ধাৰা য'ত মানে আছে তাতে দুটাই পানিছমেণ্ট হ'ব পাৰে আইদাৰ ফাঁচি নহ'লে যাৱজ্জীৱন কাৰাদণ্ড তো মানুহ এজনক যদি যাৱজ্জীৱন কাৰাদণ্ড দিবলৈ হয় যিকোনো একিউজে নহওক আজি মই এইটো কেছৰ আসামী বুলি কোৱা নাই যিকোনো এজন কেছ একিউজৰ হওক তেওঁ এটা ফেয়াৰ ট্ৰায়েল দিব লাগিব তেওঁলোকে ফুল ৰিপ্ৰেজেণ্টেশ্যন দিব লাগিব আজি যেনেকৈ আমাৰ উকিল এডভোকেট এছ'চিয়েশ্যনে কৈছে যে তেওঁক কোনো ধৰণৰ যাতে অধিবক্তাই এপিয়াৰ নহওক মই ভাবোঁ যে সেইটো কৰিলে কি হ'ব যিটো ফেয়াৰ ট্ৰায়েলৰ যিটো কনচেপ্ট আছে ভাৰতবৰ্ষত সেইটো নাইকিয়া হ'ব আৰু এইটো এটা ফাৰ্ষ্ট গ্ৰাউণ্ড হ'ব যে এই ট্ৰায়েলটো অসমত যদি চলে কোনোসকল আসামীয়ে ইয়াতে ন্যায় নাপাব দ্বিতীয় কথাটো হ'ল কি আজি যিটো ঘটনা হ'ল এই ঘটনাটো দ্বিতীয়টো গ্ৰাউণ্ড হ'ব য'ত তেওঁলোকে ল'ব যে অসমত যদি আমাৰ ট্ৰায়েল চলায় আমাৰ মানুহে তাতে কাটি মাৰি মাৰিব আজি য'ত 21জন মানুহ পুলিচো বাচি যোৱা নাই সেই গতিকে মই ভাবোঁ যে ট্ৰায়েলটো বাহিৰলৈ লৈ যাব আৰু অসমৰ যিহেতু অধিবক্তা আজিও এপিয়াৰ হোৱা নাই সেই গতিকে মই ভাবোঁ যে এইটো ট্ৰায়েলটো অসমত চলা এতিয়া মানে পাবলৈ মানে চলাটো খুব দিগদাৰী হ'ব কাৰণ ভাৰতীয় ন্যায় ব্যৱস্থাত ভাৰতীয় সংবিধানত অকল যে বাহিৰত থকা মানুহৰে যে মৌলিক অধিকাৰটো থাকে এইটো নহয় জেলৰ ভিতৰত থকা মানুহৰো কিছু মৌলিক অধিকাৰ থাকে তেওঁ যদি কোনো অধিবক্তা নাপায় তেতিয়াহ'লে ষ্টেটৰ খৰচত তেওঁক অধিবক্তা দিব লাগিব সেই গতিকে মই ভাবোঁ যে এইবিলাক কৰিলে ন্যায় প্ৰক্ৰিয়াটোত যিটো ক্ষিপ্ৰতাটো আমি বিচাৰিছোঁ এইটো আৰু দীঘলীয়া হৈ যাব আৰু যি ধৰণে ধৰক সাক্ষী যোৱাকালিলৈকে 50জন মানে সাক্ষী লৈছে আজিৰ দিনত আদালতত ইমান অভাৰলোডেড যে এটা দিনত এটাহে তাৰিখ পায় আজি দেখা দেখিকৈ এইটো 50 মাহ বা আৰু 60 মাহ যদি চলি যাবলৈ হয় প্ৰত্যেক মাহত কোনোবা এটা দিনত ন্যায়াধীশ নাথাকিব কোনোবা দিনত কোনোবা অধিবক্তাৰ গা বেয়া থাকিব সেইগতে বিভিন্ন কাৰণত গোচৰবিলাক দীৰ্ঘদিনীয়া হৈ যাব আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ ঘটনা কৰিলে ন্যায় ব্যৱস্থাটো যিটো আমি কৈছোঁ যে মানে ক্ষিপ্ৰতা কৰিব লাগে এইটো তাৰ উল্টা হ'ব আৰু এই কেছবিলাক তেওঁলোকে ট্ৰেন্সফাৰ হ'ব আৰু তেওঁলোকৰ আজি যদি এইটো আকৌ কাইলৈ বা আজি ৰাতিৰ ভিতৰত যদি ইয়াৰ অপ্ৰীতিকৰ আৰু পৰিস্থিতি হয় তেওঁলোকক কিন্তু ষ্টেটৰ বাহিৰলৈ
ট্ৰেন্সফাৰ কৰিব লাগিব আগতে তেনেকুৱা যথেষ্ট উদাহৰণ আছে যে অসমত যেতিয়া মানে সিকিউৰিটিৰ কথা থাকে যিবিলাক একিউজ বা আসামী বা প্ৰিজনাৰবিলাকৰ থাকে এতিয়া অসমৰ ভিতৰত আপুনি যিকোনো জেললৈ ট্ৰেন্সফাৰ কৰিবলৈ কাৰো পাৰমিশ্যন নালাগে কিন্তু কাইলৈ যদি এনেকুৱা অসমৰ প্ৰত্যেকখন জেলতে এইটো অৱস্থা আজি যিটো হৈছে তেওঁলোকক কাইলৈ তিহাৰলৈ নিব লাগিব নহ'লে যোধপুৰলৈ নিব লাগিব নহ'লে ভাগলপুৰলৈ ঠিক আছে মই ধন্যবাদ জনাইছোঁ ভাস্কৰদেৱ কোঁৱৰক আমি আকৌ আহিম এখেতসকলৰ কাষলৈ আমি বাক্সালৈকো যাম আমাৰ দুগৰাকীকৈ যিহেতু সাংবাদিক আছে পোনপটীয়া সম্প্ৰচাৰত মই এবাৰ বাক্সাৰ নিকাচিৰ সেই কাৰাগাৰৰ সন্মুখলৈ যাব বিচাৰিছোঁ তাত যিটো পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছিল দিনৰ ভাগত এতিয়া যিহেতু পৰিস্থিতি খাম কাটিছে নিয়ন্ত্ৰণাধীন বুলি আমি আপোনালোকক কৈ আছোঁ তথাপিও এই মুহূৰ্তৰ প্ৰকৃত ছবিখন জানিবৰ কাৰণে আপোনালোককো জনাবৰ কাৰণে যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাৰ কাষলৈ পাৰ্থ তুমি যিহেতু তাত উপস্থিত আছাগৈ নকুল তালুকদাৰৰ লগত কিছু সময় পূৰ্বে আমি অকণমান কথা পাতিব পাৰিলোঁ পিছত কিন্তু তেওঁৰ লগত সংযোগ বিচ্ছিন্ন হৈ গ'ল কথাখিনি আধৰুৱা হ'ল তুমি নকুলকো যিহেতু লগ পাইছিলা আৰু এতিয়া যিহেতু জেলৰ সন্মুখত আছা পৰিৱেশ পৰিস্থিতিটো কেনেকুৱা দেখুৱাইছা চেপা উত্তেজনা চাগে নিশ্চিতভাৱে আছে তথাপিও পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয়তো নিশ্চিতভাৱে নিতুমণি শইকীয়া চাওক যে চেপা উত্তেজনাই বিৰাজ কৰি আছে যদিও পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণাধীন হৈ পৰিছে যেহেতু ৰেপিড একশ্যন ফ'ৰ্চ ইয়াত নমোৱা হৈছিল ৰেপিড একশ্যন ফ'ৰ্চে সমগ্ৰ অঞ্চলটো আচলতে কেইবাপাকো মাৰিছে তেওঁলোকে পৰিদৰ্শন কৰিছে আৰু সেই পৰিৱেশৰ পাছত ইয়াত কিছু আচলতে পৰিস্থিতি নিয়ন্ত্ৰণ বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত যিহেতু আমি জিলা কাৰাগাৰৰ সন্মুখ ভাগত আছোঁ আৰু ইয়াত দিনৰ ভাগত যেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেই পৰিৱেশ পৰিস্থিতিৰ লগত জড়িত প্ৰায় 13জনকৈও যুৱকক আচলতে ইতিমধ্যে আৰক্ষীয়ে আটক কৰি ৰাখিছে আমি ভিতৰ ভাগৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু জিলা কাৰাগাৰতে সেই 13গৰাকী ব্যক্তি আটক কৰি ৰখা হৈছে আৰু আৰক্ষীৰ যি কটকটীয়া নিৰাপত্তা বেষ্টনী বৰ্তমান মুহূৰ্তত দেখিবলৈ ৰেপিড একশ্যন ফ'ৰ্চ আহিল তাৰ লগতে ইয়াতে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আহি পৃথকে পৃথকে কেইবাখনো বৈঠকত মিলিত হৈছে আৰু তাৰ লগে লগে যদি চিকিৎসালয়ৰ কথা ক'বলৈ যাওঁ চিকিৎসালয়তো কেইবাগৰাকীও বৰ্তমান মুহূৰ্তত যিখিনি আমাৰ তাত খবৰ আছে লোক তাত আহত অৱস্থাত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে তাৰ মাজত আৰক্ষীৰ লোকো আছিল গতিকে বৰ্তমান সকলো সুস্থ কৰি তোলাৰ বাবে প্ৰয়াস আছে আৰু তাৰ লগে লগে কেইবাজনকো ইতিমধ্যে তাৰ পৰা ডিচাৰ্জ দিয়া হৈছে কিন্তু বৰ্তমান মুহূৰ্তত পৰিৱেশ আমি কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে আৰক্ষীৰ লোক ইয়াত আছে জিলা কাৰাগাৰ সন্মুখ ভাগত আৰু বাহিৰৰ কিছু পৰিৱেশো দেখুৱাবলৈ বিচাৰিম যে জিলা কাৰাগাৰ পোৱাৰ আগে আগে যিখিনি পৰিৱেশ পৰিস্থিতি হৈছিল য'ত তেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছিল তাত আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে আৰু সমগ্ৰ ৰাজপথত যদি আপুনি দেখে এই মুহূৰ্ততো চাৰিওফালে আচলতে শিলৰ যিখিনি শিলগুটি বা শিলৰ টুকুৰা চাৰিওফালে সিঁচৰিত হৈ আছে কাৰোবাৰ চেণ্ডেল এনেধৰণে পৰি আছে দিনৰ ভাগত যদি যি পৰিৱেশ হৈছিল এই চেণ্ডেল পৰি আছে ঠিক তেনেধৰণে গাড়ীত গ্লাছ পৰি আছে য'ত জ্বলন্ত গাড়ীসমূহ আছিল সেই গাড়ীসমূহ তেনেধৰণে পৰি আছে আৰু যি মূল পথ আছে সেই পথৰ পৰা আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম চাৰিওফালে কাৰোবাৰ সিঁচৰিত হৈ আছে শিলগুটি চেণ্ডেল য'ত ত'ত পৰি বৰ্তমান মুহূৰ্ততো আৰক্ষীৰ যিসকল লোক সেই যে ৰাস্তাৰ দুয়োপাৰে আৰক্ষীৰ লোকসকল মোতায়েন কৰা হৈছে CRPFৰ লোকসকল মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে আমি কৈছোঁ যে ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে ইয়াত নিয়োগ কৰা হৈছে তেওঁলোকেও গোটেই পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে শীৰ্ষ আৰক্ষী বিষয়াসকল আহিছে আৰু জিলা কাৰাগাৰৰ সন্মুখ ভাগতেই যিহেতু আমি উপস্থিত যিসমূহ বাহন জ্বলাই দিয়া হৈছিল সেই বাহনসমূহ বৰ্তমান মুহূৰ্তত আপুনি আমাৰ কেমেৰাত দেখিব যে এনেধৰণে এই বাহনসমূহ জ্বলাই দিয়া হৈছিল কোনোবা সংবাদ মাধ্যমৰ গাড়ী আছিল আৰক্ষীৰ গাড়ী আছিল সকলোবিলাক গাড়ী এনেধৰণে জ্বলাই দিয়া হৈছিল আৰু ইয়াতে শিলৰ টুকুৰা বা সকলো আপুনি দেখিব তাৰ লগতে দেখুৱাইছে যে ক'ৰবাত চেণ্ডেল পৰি আছে ক'ৰবাত তেজৰ চেকুৰা পৰি আছে ক'ৰবাত পানীৰ বটল পৰি আছে চাৰিওফালে একে আচলতে পৰিৱেশ আমি ইয়াৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আৰক্ষীৰ লোকসকল বৰ্তমান মুহূৰ্তত আছে তেওঁলোকেও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহৰহ চেষ্টা কৰি আছে গতিকে যিসমূহ বাহন সেই বাহনসমূহ এনেধৰণে ইয়াত পৰি আছে বাহিৰ ভাগতো আৰক্ষীৰ লোকসকল যিহেতু এই স্থানতেই আৰক্ষীৰ লোক নিয়োজিত কৰা হৈছে ইয়াৰ পৰা যিহেতু আগলৈ যোৱাৰ বাবে সাধাৰণ লোকৰ বাবে কোনো ধৰণৰ বৰ্তমান মুহূৰ্তত অনুমতি প্ৰদান কৰা হোৱা নাই কাৰণ দিনৰ ভাগত যি পৰিৱেশ পৰিস্থিতি হ'ল সেই পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোৱে চেষ্টা অব্যাহত ৰাখিছে কিন্তু দুটুমণি শইকীয়া গোটেই প্ৰসংগসমূহত আজিৰ যিটো ঘটনা সংঘটিত হ'ল তাত বাৰে বাৰে এটা কথাই উল্লেখ হৈ আছে যে ক'ৰবাত আৰক্ষীৰ গাফিলতি হ'ল নেকি আৰক্ষীয়ে গোটেই ঘটনাক্ৰম তেওঁলোকে নজনাকৈ বা গোটেই বিষয়খিনি অধ্যয়ন নকৰাকৈ পোনে পোনে ইয়ালৈ লৈ আহিলে ইয়াত কোনো ধৰণৰ আৰক্ষীৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী বা অধিক আৰক্ষী ইয়াত পুৱাৰ ভাগত চাই পাণবজাৰ আৰক্ষী থানাতো কিন্তু তেনেধৰণৰ আৰক্ষী লোকক আমি দেখা পোৱা নাছিলোঁ কেইজনমান আৰক্ষী লোক নিয়োজিত কৰা হৈছিল ঠিক তেনেধৰণে আদালত চৌধৰ সন্মুখ ভাগতো
ব্যৱস্থা নাছিল ঠিক তেনেধৰণে এই জিলা কাৰাগাৰৰ সন্মুখতো কিন্তু তেনেধৰণৰ আৰক্ষীৰ নাছিল গতিকে জনতা যথেষ্ট ক্ষোভত জনতাই বাৰে বাৰে কৈ আছে যে এই ঘটনাৰ আজি ২৬টাকৈ দিন উকলিল গতিকে জনতাই প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচাৰিছে জনতাৰ তাৰ দায়িত্ব কিন্তু SITৰ আছিল তাৰ দায়িত্ব কিন্তু আৰক্ষীৰ লোকসকলৰ আছিল ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰসংগ আজিৰ তাৰিখত উত্থাপন হ'ব কিন্তু মূল কথাটো হ'ল যে ক'ৰবাত নহয় ক'ৰবাত গাফিলতি হৈছে যাৰ বাবে জনতাৰ যিখিনি ক্ষোভ সেই ক্ষোভৰ ক'ৰবাত বহিঃপ্ৰকাশ ঘটিছে নেকি তেনেধৰণৰ কথাবিলাক কিন্তু আলোচনা হৈছে আজিৰ দিনটোত সাংবাদিক আহত হৈছে জনতা আহত হৈছে আৰক্ষী আহত হৈছে ঠিক তেনেধৰণে কিছু লোকক বৰ্তমান মুহূৰ্ততো হৈছে গতিকে গোটেই প্ৰসংগক্ৰম কাতৰ কাৰণ এগৰাকী লোক গুলিবিদ্ধ হৈ পেলাই এইমছত চিকিৎসাধীন হৈ আছে বুলি আমাৰ তাত খবৰ আহিছে গতিকে পৰিৱেশ কাইলৈৰ দিনটোত কেনেধৰণৰ কি হয় সেয়া সেইটো সময় স্পষ্ট কৰিব কিন্তু কথাটো হ'ল যে এই পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষীৰ যিটো ভূমিকা থাকিব লাগিছিল ক'ৰবাত সুৰুঙা ৰৈ গ'ল নেকি আৰক্ষীয়ে জনতাৰ এই ক্ষোভক আচলতে তেওঁলোকে বুজি পোৱা নাছিল নেকি বা জনতাৰ প্ৰতি তেওঁলোকৰ যি ব্যৱহাৰ সেই ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগিছিল সেই পাৰ্থ মাজতে মই এটা কথা সুধিব বিচাৰিছোঁ যে এগৰাকী অসম চৰকাৰৰ এসময়ৰ বিষয়া তেওঁ NRCৰো সমন্বয়ক আছিল আৰু তেখেতে এটা সামাজিক মাধ্যমক পোষ্ট দিছিল জুবিন গাৰ্গৰ সন্দৰ্ভত আৰু তেখেতৰে পুত্ৰ আজি তাৰ বোলে আৰক্ষী বিষয়া হিচাপে তাত কৰ্মৰত আছিল মই কাৰ কথা কৈছোঁ কোন দেউতাক কোন পুতেক আপুনি চাগে গমেই পাইছে এই তেওঁ বোলে প্ৰথম তাত লাঠি চাৰ্জ কৰিছিল বা মানুহখিনিৰ ওপৰত যিটো প্ৰথম নকৰিবলগীয়া কাম সেই কামটো তেওঁ নেতৃত্বতে আৰম্ভ হৈছিল বুলি আমি শুনি পাইছোঁ কথাটো সঁচানে মিছা চাওক নিতুমণি শইকীয়া যিখিনি ভিডিঅ' ৰাজহুৱা হৈছে সামাজিক মাধ্যমত সেই বা সংবাদ মাধ্যমত সেই ভিডিঅ'টো ৰাজহুৱা হৈছে যিজন গীতাৰ্থ শৰ্মা বুলি আৰক্ষী বিষয়াৰ কথা উল্লেখ কৰা যেতিয়া লৈ যোৱা হৈছিল আৰক্ষী থানাৰ পৰা তাত যেহেতু ইণ্টাৰনেট সেৱা হৈছে আৰু এইকেইজন ব্যক্তিৰ বিৰুদ্ধে যি ক্ষোভ সেই ক্ষোভ জনতাৰ আছে প্ৰথম অৱস্থাত জনতা ওলাই আহিছে এয়া আমি সংবাদ মাধ্যমৰ যিসমূহ কেমেৰা বা যিখিনি ভিজুৱেলছ সেই ভিজুৱেলছত আমি দেখিবলৈ পাইছোঁ জনতা ওলাই আহিছে জনতাই সেইসকল কালপ্ৰিট যিসকল ৰাইজে অভিযুক্ত কৰিছে তেওঁলোকক চাবলৈ ওলাই আহিছে তেওঁলোকৰ বিৰুদ্ধে খঙত আছে গতিকে তেওঁলোকৰ কিছু কিছু খং উঠাটো স্বাভাৱিক কথা কিন্তু সেই খং উঠা ৰাইজক নিয়ন্ত্ৰণ কৰাৰ বাবে বা তেওঁলোকে পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগিছিল প্ৰথমে যদি আপুনি ভিজুৱেলছটো চাই সেই ভিজুৱেলছটো দেখিব যে আৰক্ষীৰ লোকগৰাকীয়ে এগৰাকী নিৰস্ত্ৰ লোকক প্ৰহাৰ কৰিছে বা সেই লোকজনক মাৰপিট কৰিবলৈ উদ্যত হৈছে লগে লগে সেই পৰিৱেশ পৰিস্থিতি আচলতে অধিক উত্তপ্ত হৈ পৰিছে যিখিনি আমি ভিজুৱেলছত দেখিছোঁ বা গোটেই কথাখিনি ইয়াত থকা যিখিনি সংবাদ মাধ্যমৰ ব্যক্তি আছে তেওঁলোকৰ সৈতেও কথা পাতিছোঁ সকলোৱে ইয়াৰ পৰা লাইভ টেলিকাষ্ট কৰি আছে প্ৰথম অৱস্থাত তেনেধৰণৰ পৰিৱেশ এটা হোৱা নাছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেনেধৰণে আৰক্ষীৰ লোকে ব্যৱহাৰ কৰিলে আৰক্ষী বিষয়াজনে ব্যৱহাৰ কৰিলে বা আৰু এই লোকসকলক বুজনি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক যিহেতু লাঠিচাৰ্জৰ দৰে আচলতে নিৰ্দেশ দিয়া হ'ল তাৰ পাছতেই কিন্তু এনেধৰণৰ ভয়ংকৰ পৰিৱেশ এটাৰ সূচনা হ'ল বুলি সকলোৱে কৈছে পাৰ্থ তাত আপুনি যিহেতু উপস্থিত আছে আপুনি তাত দেখিছে নেকি যে কেতিয়াবা লাঠিচাৰ্জ কৰাৰ আগত কন্দুৱা গেছ প্ৰয়োগ কৰে বা কেতিয়াবা পানীৰ এটা যিহেতু ফিছকাৰী খুব সাংঘাতিক ধৰণৰ পানীৰে তেওঁলোকক আঁতৰাবলৈ চেষ্টা কৰা হয় পানী ছটিয়াই তেনেকুৱা কিবা পানী গাড়ী আছে নেকি যে যিটোৰ কাৰণে প্ৰথম অৱস্থাত মানে লাঠিচাৰ্জ কৰাতকৈ কন্দুৱা গেছ প্ৰয়োগ কৰাতকৈ কেতিয়াবাতো পানী ছটিয়াইও মানুহবিলাকক তাৰ পৰা দূৰলৈ পঠোৱাৰ এটা ব্যৱস্থা কৰে তেনেকুৱা কিবা পানীৰ গাড়ীও ব্যৱস্থা কৰিছিলে নেকি তাত চাওক বৰ্তমান মুহূৰ্তত কিন্তু আমি যিহেতু কিছু সময় পূৰ্বে স্থানত উপস্থিত হৈছোঁ সতীৰ্থসকলেও কথা পাতিছোঁ তেনেধৰণৰ কিন্তু ব্যৱস্থা ইয়াত নাছিল কিন্তু নিতুমণি শইকীয়া চাওক কি এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি বহু ক্ষেত্ৰত বহু সময়ত দেখিবলৈ পাওঁ যে কেনেধৰণে ৰাইজৰ এই গণ আন্দোলনক মষিমূৰ কৰিবলৈ কেনেধৰণে চৰকাৰী পক্ষই হওক বা আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে আমি দেখিছোঁ আমি তেনেকুৱা ধৰণৰ ৰিপৰ্টিঙতো আমি বহুবাৰ জড়িত হৈ পৰিছোঁ তাত দেখিছোঁ যে প্ৰথমে হয়তো কন্দুৱা গেছ তেওঁলোকে নিক্ষেপ কৰে তাৰ পাছত তেওঁলোকে পানী হিলৈতে ব্যৱস্থা কৰে পানী ছটিয়াই পেলাই সেই লোকসকলক আঁতৰাবলৈ চেষ্টা কৰে কন্দুৱা গেছ প্ৰয়োগ কৰে তাৰ পৰৱৰ্তী পৰ্যায়তহে কিন্তু লাঠিচাৰ্জ বা তেনেধৰণৰ গুলীচালনা কৰিবলৈ বা ৰাবাৰ বুলেট নিক্ষেপৰ বাবে তেওঁলোকক নিৰ্দেশ দিয়া হয় কিন্তু আজিৰ পৰিস্থিতি তাৰ পৰা যদি আপুনি নিৰীক্ষণ কৰে তেতিয়া আপুনি দেখিব যে সেই ৰাইজসকল ওলাই আহিছে জনতা ক্ষোভত ওলাই আহিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা আছে বিভিন্ন ধৰণৰ আৱেগ জড়িত হৈ আছে যে এক জাতীয় সত্তা সকলোৱে হেৰুৱাইছোঁ
সেই কথাটোক লৈ পেলাই ৰাইজ যথেষ্ট আৱেগত আছে কিন্তু কথাটো হ'ল সেই ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ বা ৰাইজক বুজনি দিবলৈ প্ৰথম অৱস্থাৰ পৰা যিটো পৰিৱেশ পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিব লাগিছিল সেই পৰিৱেশ পৰিস্থিতি কিন্তু তেওঁলোকে নকৰিলে ক'ৰবাত হয়তো তেওঁলোকে গম নাপালে নে কি ৰাইজৰ এই ক্ষোভক তেওঁলোকে আচলতে বুজি নাপালে ৰাইজৰ আৱেগৰ প্ৰতি তেওঁলোকে যেনেধৰণে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্ব ক'ৰবাত নিদিলে নেকি যে যেতিয়া ৰাইজ ওলাই আহিছে তেতিয়া তেওঁলোকে প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে তাৰ পাছত লগালগ লাঠিচাৰ্জৰ দৰে ঘটনা সংঘটিত হৈছে প্ৰথমে কিন্তু তেওঁলোকক বুজনি দিবলৈ চেষ্টা কৰিব লাগিছিল বা ইয়াত মাইকৰ ব্যৱস্থা থাকিব লাগিছিল হয়তো আৰক্ষী অধিক নিয়োজিত কৰি ৰাখিব লাগিছিল আৰক্ষী আমি দেখো যে এনেধৰণৰ ঘটনাত আৰক্ষীয়ে প্ৰথমে সতৰ্কবাণী দিয়ে তেওঁলোকে মাইক যোগে তেওঁলোকে ঘোষণা জাৰি কৰে যে ইয়াৰ পৰা তেওঁলোক আঁতৰি যাওক সেই কথাখিনি কিন্তু আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ নিতুমণি শইকীয়া হয় মই ধন্যবাদ জনাইছোঁ পাৰ্থ এইখিনি তথ্য যোগান ধৰাৰ কাৰণে কাৰণ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপুনি দিছে যিহেতু তাত উপস্থিত হৈছে যি নিজে দেখিছে দৰ্শকসকলকো সেয়াই দেখুৱাইছে বা সেই কথাখিনি কৈছে বিৰতিৰ পূৰ্বে দেখুৱাইছিলোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকে দেখিছিল যে পাৰ্থপ্ৰতিমে তাৰ পৰা সমগ্ৰ পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰি কি দেখিছে সেয়াই আপোনালোকলৈ লৈ আহিছিল মুখ্যমন্ত্ৰীয়ে আজি সেই পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত কথা ক'বলৈ গৈ যিখিনি কথা ব্যক্ত কৰিছে তাৰে এটা অংশ কৈছে যে ৰাজনীতি হৈছে তেখেতে কি কৈছে মই অকণমান এই মুহূৰ্তত আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ জুবিনৰ মৃত্যুৰ আৱেগক ৰাজনীতিলৈকে আমি ৰূপান্তৰ কৰিব নালাগে যিটো কথা মই প্ৰথমৰ পৰাই কৈ আছোঁ যে জুবিনৰ মৃত্যুটো কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ'ব নোৱাৰে যে এতিয়া এইটো ঘটনা হ'ল আৰু এইটোকে হাতত ধৰি মই ইলেকশ্যন জিকি যাম এতিয়া গোটেই অসমত পৰিৱেশটো কেনেকুৱা হৈছে যে জুবিনৰ ঘটনাটো হ'ল এইটো আমি মেইনটেইন ৰাখিব লাগে আপ টু এপ্ৰিল যাতে এইটোৱে আমাক ইলেকশ্যন জিকাই দিয়ে ৰাজনৈতিক ৰাইজ ৰাজনীতি কৰা নাই ৰাইজটো নিৰি ৰাইজটো আৱেগিক কিন্তু ৰাইজক যি ভুল তথ্য দি আছে যিসকলৰ ব্ৰেইনত কামটো চলি আছে তেওঁলোক ৰাজনৈতিক কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আৱেগৰ প্ৰতিফলন কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে যিখিনি মানুহে অসত্য কথা উলিয়াই আছে তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে মেক্সিমাম মানুহে ৰাজীৱ শদিয়াৰ ঘটনাটোৰ পিছত জুবিনক সমালোচনা কৰিছিল আজি তেওঁলোকে হঠাতে নিজৰ নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন হৈ পৰিছে জুবিনৰ অনুৰাগী হৈ পৰিছে তেওঁলোকে কেতিয়াও আপুনি মোক কওক এটা বা দুটা মোক সিচুৱেশ্যন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন শুনা কতো নাপাব ৰাজীৱ শদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছিল আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হৈ গ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে যেতিয়ালৈকে গুলীকাণ্ড নহয় যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয় তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিওঁ মই ব্ৰজেন ডেকা মই আপোনাৰ কাষলৈ আহিছোঁ সঁচাকৈ জুবিনক লৈ ৰাজনীতি কোনে কৰিছে আচলতে আপোনাৰ মতে আপুনিতো কোনো দলৰ মানুহ নহয় আপুনি এগৰাকী সঁচা অৰ্থ নিৰপেক্ষ ব্যক্তি লেখক মানুহ নে ৰাজনীতি সঁচাকৈ আৰম্ভ হৈ গ'ল নেকি কি কংগ্ৰেছ কি অজাপ কি ৰাইজৰ দল বা কি মুখ্যমন্ত্ৰী সকলোৱে মানে ৰাজনীতি কৰিছে নেকি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইমাত্ৰ যিখিনি কথা ক'লে সেইখিনিও এটা ৰাজনৈতিক বক্তব্য আৰু এটা ঘটনা য'ত এখন ৰাজ্যৰ প্ৰায় সমস্ত মানুহ আৱেগিকভাৱে জড়িত হৈ পৰিছে তাক লৈ ৰাজনীতি নহ'লেহে মই আচৰিত হ'ম সেইটো নিশ্চয় অতি স্বাভাৱিক যে প্ৰত্যেকটা শক্তিয়ে সেইটোক নিজৰ হৈ কিবা তাৰ পৰা সুবিধা ল'ব পাৰি নেকি ব্যৱহাৰ কৰিব পাৰি নেকি চাব সেইটো আজিৰ তাৰিখত যিটোক আমি কওঁ যে নেৰেটিভটো কোনে নিয়ন্ত্ৰণ কৰিব মানে হুইল কণ্ট্ৰল দ্য নেৰেটিভটো কাৰ নিয়ন্ত্ৰণত থাকিব সেইটো চবতকৈ ডাঙৰ প্ৰশ্ন কিন্তু সমস্যাটো হৈছে কি নিতুমণি এইবাৰৰ ঘটনাটো ইমান বেছি ব্যাপক ব্যক্তিগতভাৱে ময়ো আচৰিত হৈছিলোঁ জুবিনৰ লগত যে ইমান মানুহৰ ব্যক্তিগত কানেক্ট আছে পাৰ্চনেল কানেক্ট আছে মই অতি আচৰিত আজিও মই ভাবোঁ যে এইটো এটা ছ'চিয়লজিৰ গৱেষণাৰ বিষয় হ'ব লাগে কেনেকৈ সম্ভৱ হৈছে এইটো ইমান ধৰণৰ কানেক্ট এটা আজিৰ যুগত
ইমান বেছি অভাৰৱেলমিং এই মানুহৰ আৱেগিক হেৰিটো যে কোনো আচলতে এই নেৰেটিভটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাই এতিয়াও আজিও অসমৰ নেৰেটিভটোৰ কেন্দ্ৰবিন্দুত জুবিনে আছে আমি আমাৰ মুখ্যমন্ত্ৰীগৰাকী দেখিছোঁ বা এইটো বিজেপি RSSৰ ইক'ছিষ্টেমৰ এইটো তেওঁলোকৰ কালচাৰ তেওঁলোকে নেৰেটিভটো নিয়ন্ত্ৰণ কৰে 2014 চনৰ পৰা নৰেন্দ্ৰ মোদী ভাৰতৰ নেৰেটিভটোৰ কেন্দ্ৰবিন্দুত প্ৰতিষ্ঠিত হৈ আছে কেতিয়াবা তেওঁ এজন ৰাজদণ্ড লৈ পেলাই ৰজাৰ নিচিনাকৈ পাৰ্লিয়ামেণ্টত প্ৰৱেশ কৰিছে কেতিয়াবা চেংগুৰ কেতিয়াবা তেওঁৰ সকলো আমাৰ ধৰ্মাচাৰ্যবিলাকক সকলো শংকৰাচাৰ্যসকলক বাদ দি পেলাই তেওঁ অকলে এটা মন্দিৰৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰিছে তেওঁ কেতিয়াবা ৰজা হৈছে কেতিয়াবা ঋষি হৈছে মই লিখিছিলোঁ যে একমাত্ৰ ৰাজৰ্ষি তেওঁলোকে নেৰেটিভটো কণ্ট্ৰল কৰে আৰু নেৰেটিভটোৰ কেন্দ্ৰবিন্দুত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰে ভাৰতবৰ্ষত যিটো নৰেন্দ্ৰ মোদীক প্ৰতিষ্ঠা কৰি থোৱা হৈছে সেইটোকে অনুকৰণ কৰি অসমতো সমস্ত নেৰেটিভৰ কেন্দ্ৰবিন্দুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে প্ৰতিষ্ঠা কৰে এই সমস্ত ঘটনাটোত আমি আগতে দেখিছিলোঁ ৰাজনীতিকবিদসকলে যেতিয়া এই ধৰণৰ অলপ ন্যায়িক জটিল প্ৰশ্ন উত্থাপন হয় তেওঁলোকে কয় যে ল উইল টেক ইটছ অন কোৰ্চ যে আইনে নিজৰ গতি ল'ব এই আইনী প্ৰক্ৰিয়াটোৰ ওপৰত এৰি দি পেলাই কোনেওতো হিমন্ত বিশ্ব শৰ্মাক বা অসমৰ মুখ্যমন্ত্ৰীকতো দায়ী কৰা নাই যে আপুনি দিয়ক আমাক ন্যায় ব্যৱস্থাটোক তেওঁ অসমখনৰ বিধায়িনী দলৰ বা মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নিশ্চয় দায়িত্ব আছে গৃহমন্ত্ৰী হিচাপে নিশ্চয় দায়িত্ব আছে কিন্তু তেওঁক অকলে দায়িত্ব দিয়া নাই তেওঁ ক'ব পাৰিলে হয় যে আইনী প্ৰক্ৰিয়াটোই নিজৰ মতে গতি কৰিব তাকে নকৰি প্ৰথম দিনাৰ পৰাই তেওঁ কিন্তু এই জুবিনৰ যিটো অভাৰৱেলমিং যিটো মানুহৰ সমৰ্থন এই নেৰেটিভটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে আৰু নিশ্চয় এই কাৰণে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিছিলে যে সেইটোৰ পৰা ৰাজনৈতিক লাভ হ'ব ঠিক একেটা কামকেই বিৰোধী দলবিলাকেও কৰিছে যে চৰকাৰৰ প্ৰতি কাৰণ নিতুমণি এটা কথা অতি স্পষ্ট যে মানুহৰ ব্যৱস্থাটোৰ প্ৰতি এটা ক্ষোভ আছে মানুহৰ সেই ক্ষোভটোৰ এই সামগ্ৰিক ক্ষোভটো জুবিনৰ পিছত যিটো বহিৰ্প্ৰকাশ হৈছে যে কেইটামান মানুহে এই কৰাপ্ট এই দুৰ্নীতিপৰায়ণ ব্যৱস্থাটোৰ পৰা সুবিধা পোৱা কিছুমান মানুহে নি পেলাই আমাৰ মৰমৰ জুবিনক মাৰিলে এই নেৰেটিভটো ব্যৱস্থাটোৰ প্ৰতি মানুহৰ এটা তীব্ৰ ক্ষোভ আছে সেই ব্যৱস্থাটোৰ কিন্তু আজিৰ তাৰিখত দুৰ্ভাগ্যক্ৰমে সেই ব্যৱস্থাটোৰ দায়িত্বত আছে বিজেপি দলটো গতিকে সেই ক্ষোভটো বিজেপিৰ ফালে লৈ যাব পাৰিলে বিৰোধী দলৰ লাভ হ'ব কংগ্ৰেছৰ লাভ হ'ব বা আজি অখিল গগৈৰ বা লুৰিনৰ লাভ হ'ব তেওঁলোকে সেইটো চেষ্টা নকৰিলেহে মই আচৰিত হ'ম নিশ্চয় কৰিম আজি যদি মুখ্যমন্ত্ৰীৰ কথাটো চাই আপুনি তাত কিন্তু দুটা কথা কৈছে তেখেতে কৈছে বাক্সাত যিটো আজি ঘটনা ঘটিল সেইটো তাৰ মানুহৰ জুবিনৰ প্ৰতি থকা মানে আবেগৰ বহিঃপ্ৰকাশ বুলি কৈছোঁ যে ৰাইজৰ সমৰ্থনটো ইমান বেছি ব্যাপক যে যিকোনো এটা কথা কৈ দিলে বিৰোধীক আক্ৰমণ কৰাৰ লগতে ৰাইজকো আক্ৰমণ কৰাৰ নিচিনা হৈ যোৱাৰ সম্ভাৱনা হয় তাৰমানে এতিয়া সেইকাৰণে ইমান বেছি ব্যাপক সমৰ্থনটো যে মই কাৰোবাৰ মই যদি কওঁ যে এই মানুহখিনি অখিলৰ মতে কাম কৰিছে অখিলক আক্ৰমণ কৰাৰ লগতে একে সময়তে আকৌ ৰাইজখিনিও বেয়া পাব মোক মানে দুই নাও দুই ভৰিৰ নিচিনা হৈ আছে এইটো সমস্যাটো মই সেইকাৰণে কৈছোঁ যে আজিৰ তাৰিখত সকলোৱে নেৰেটিভটো নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিছে কিন্তু মই সেইটো আচৰিত যে আজি মৃত্যুৰ ইমান দিন পিছতো নেৰেটিভটো কিন্তু জুবিনেহে নিয়ন্ত্ৰণ কৰি আছে একদম ঠিক কথা কৈছে আপুনি মই আকৌ আহিম আপোনাৰ কাষলৈ মই ভাস্কৰদেৱ কোঁৱৰ এই যে ৰাইজে যে যিটো ন্যায়ৰ কথা কৈ আছে এতিয়া কথাটো হ'ল ৰাইজেই অভিযোগ দিছে আকৌ ৰাইজেই বিচাৰ কৰিব মানে ৰাইজৰে অভিযোগ দিব ৰাইজেই বিচাৰ কৰিব আৰু ৰাইজেই শাস্তি প্ৰদান কৰিব তেনেকুৱাটো সম্ভৱ নহয় আমাৰ আইনী ব্যৱস্থাত আমিতো ন্যায়ৰ ওপৰত সঁচাকৈ আইন ব্যৱস্থাটোৰ ওপৰততো আমি আস্থাৰ বিশ্বাস ৰাখিব লাগিবই সেইগতে আমাৰ যিকোনো এটা যদি ন্যায়িক অৰ্ডাৰ হয় বা জুডিচিয়েল অৰ্ডাৰ এটা হয় তাতে লেখাত সদায় লেখাই থাকে ইন একৰ্ডেঞ্চ উইথ ল তো যিকোনো এটা ন্যায় প্ৰক্ৰিয়া হ'বলৈ হ'লে এনেকুৱা ক্ষেত্ৰত তেওঁলোকক কি হ'ব প্ৰথমতে চাৰ্জশ্বিটখন দিব তাৰপিছত সাক্ষীবাদী হ'ব তাৰপিছত সাক্ষীত যিবিলাক বস্তু তেওঁলোকৰ এগেইনষ্টত আহে তেওঁ আসামীজনক সোধে যে এইজন সাক্ষীয়ে এইটো আপোনাৰ এগেইনষ্টে কৈছে ইয়াৰ কি বক্তব্য ৰাখিব তাৰপিছত আসামীজনে নিজৰ ফালৰ পৰাও ডিফেন্স উইটনেছ দিব পাৰিব তাৰপিছত আৰ্গুমেণ্ট হ'ব ভুক্তভোগী পৰিয়ালে আজিকালি আগৰ দৰে যেনেকৈ বাউণ্ডেৰী লাইনত বহি পেলাই খেলাবিলাক চাই থকা নিচিনা হৈছিল আজিকালি ভুক্তভোগী পৰিয়ালেও নিজৰ ফালৰ পৰা অধিবক্তা দি পেলাই ট্ৰায়েলৰ প্ৰচেছত তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰে ৰিটেন আৰ্গুমেণ্ট দিব পাৰে
কিন্তু তেওঁলোকে পাব্লিক প্ৰচিকিউটৰজনক এছিষ্টে কৰিব পাৰে তেওঁলোকে ক্ৰছ এক্সামিনেশ্যনটো কৰিব নোৱাৰে যেনেকৈ আছামী অধিবক্তাসকলে কৰিব পাৰে কিন্তু আগতকৈ যথেষ্ট ভিক্টিম ফেমিলিও ৰোল আছে বা আজি ধৰক এটা দুটা বস্তু চাব এটা জুডিচিয়েল এনকুৱাৰী এটাও দিছে এজন চিটিং জাজৰ হাইকোৰ্টত আৰু এফালে দিছে আপোনাৰ এটা চাইমেলটেনিয়াছলি এটা ক্ৰিমিনেল ইনভেষ্টিগেশ্যনো SIT চলি আছে আৰু তিনিখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গুৱাহাটী হাইকোৰ্টত পেণ্ডিং আছে য'ত তিনিখনতে CBI এনকুৱাৰী বিচাৰিছে এনেকুৱা ধৰণৰ যিবিলাক যিখন ৰায়দান হ'ব মানে ৰায়দান নহয় এতিয়ালৈকে প্ৰথম শুনানি উঠিছিল তাৰপিছত চিফ জাষ্টিছে ক'লে যে মই গোটেইকেইখন নৱেম্বৰ মাহত শুনিম যেতিয়া খুলিব বা যেতিয়া হেৰি কৰিব আৰ্জেঞ্চি দেখুৱাই পেলাই কৈছে এতিয়া তিনিখন তেনেকুৱা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনো মানে পেণ্ডিং আছে এনেকুৱা নহয় যে আজি যদি ভাৰতৰ যদি ন্যায় ব্যৱস্থাটো যদি এনেকুৱা থাকিলেহেঁতেন যে এনেকুৱা কেছত মানুহ ধৰিলে লগে লগে লাইট পোষ্টত দি পেলাই ফাঁচিকাটত দিব ওলাব দিব পাৰিলে তেতিয়া বেলেগ কথা আছে যিহেতু এটা ন্যায় ব্যৱস্থা এটা আছে একদম নিম্ন আদালত এইখনটো এই কেছটো চলিব ছেশ্যন কোৰ্টৰ পৰা তাত যদি কাইলৈ ডেথ চেণ্টেন্সো দিয়ে কনফাৰ্মেশ্যনটো দিব লাগিব হাইকোৰ্ট যাৱজ্জীৱন কাৰাদণ্ড দিলে হাইকোৰ্ট দিব লাগিব হাইকোৰ্টত যদি ডেথ চেণ্টেন্স দিয়ে তাৰপিছত সুপ্ৰিম কোৰ্ট যাব সুপ্ৰিম কোৰ্টে ডেথ চেণ্টেন্স দিলে প্ৰেচিডেণ্টত যাব এইটো এটা দীঘলীয়া প্ৰচেছ আজি একেদিনাতে ভুকুতে কলটো নপকে এইটোৰ ওপৰত ন্যায় ব্যৱস্থাটোৰ ওপৰত ভাৰতৰ যিটো সংবিধানত যিখিনি প্ৰটেকশ্যন দিয়া আছে যেনেকৈ ভিক্টিম ফেমিলিক দিয়া আছে একিউজকো দিয়া আছে এইটো কোনো ধৰণে শ্বৰ্ট চাৰ্কিট কৰাটো সম্ভৱ নহয় আজি যেতিয়া দিনৰ যিটো ঘটনা চাই আছিলোঁ মোৰ মানে ভয় লাগিছিলে এইকাৰণে মই টিভি তেতিয়া বন্ধ কৰি দিছোঁ কাৰণ ডিমাপুৰত ছেইম এনেকুৱা আজি কেইবছৰমান আগতে এজন আছামীক ডিমাপুৰ জেলৰ পৰা ৰেপ কেছৰ আছামীত আনি পেলাই ডিমাপুৰৰ ক্লক টাৱাৰটোত মানে তেওঁ মানে মাৰি পেলাই ওলমাই দিছিল তেতিয়া নাগালেণ্ডৰ কোনো এডভোকেটে কেছটো লোৱা নাছিল কিন্তু মই তেতিয়া সেই কেছটো লৈছিলোঁ মানে এটা মানে পক্ষৰ ফালৰ পৰা যে CBI এনকুৱাৰী দিব লাগে এনেকুৱা কেছবিলাকত কি হয় CBI এনকুৱাৰী দিলে মানুহৰ আস্থাটো বেছি থাকে নিৰপেক্ষতাৰ ওপৰত কাৰণ ষ্টেট পুলিচটো সদায় ষ্টেটে কণ্ট্ৰল কৰে আজি ধৰক এক্সিকিউটিভৰ হেড হ'ল কোন মুখ্যমন্ত্ৰী তেওঁক প্ৰত্যেকটো কথা ইনভেষ্টিগেশ্যনৰ ৰাজহুৱা কৰে তেওঁ প্ৰত্যেকটো ইনভেষ্টিগেশ্যনৰ কথা কি হ'ব কি নাই কয় বহুতবিলাক ছাছপেণ্ড ক্ৰিয়েট কৰে সেইগতে মই ভাবোঁ যে এই কেছটো তেওঁ যেনেকৈ প্ৰথমতে কৈছিল যে CBIক দিব লাগে মই ভাবোঁ এইটো ষ্টেজতে CBIক হেণ্ডঅভাৰ কৰি দিলে ভাল কাৰণ এতিয়া মাত্ৰ 26 দিনে গৈছে এতিয়াও আমাৰ 90 দিনৰ ভিতৰত যথেষ্ট সময় আছে য'ত CBI ইয়াৰ পৰাও যদি ইনভেষ্টিগেশ্যন কিন্তু প্ৰথমে যদি তেওঁক CBIক দিলেহেঁতেন অসমৰ মানুহৰ বাৰু আস্থা আৰু বিশ্বাসটো ইয়াতকৈ অলপ বেলেগ হ'লহেঁতেন নেকি CBI ক্ষেত্ৰত ধৰক ষ্টেট ইণ্টাৰফাৰেঞ্চটো নাথাকে আৰু পলিটিকেলি যদি চাবলৈ যায় তেতিয়াহ'লে তেওঁ ক'ব পাৰিলেহেঁতেন যে CBI এনকুৱাৰী কৰিছে সেইটোকে কৈছোঁ মানে মুখ্যমন্ত্ৰীৰ কাৰণে অলপ নিৰাপদ হ'লহেঁতেন আৰু কাইলৈ হাৰিলেও তেওঁৰ ৰেছপনচিবিলিটি নাই জিকিলেও তেওঁ মানে ক্ৰেডিটটো ল'ব যে মই প্ৰথম CBI এনকুৱাৰীটো দিছিলোঁ সেই গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ য'ত ট্ৰান্সনেশ্যনেল বৰ্ডাৰ দুখন দেশৰ যিবিলাক আছে CBI বিলাক বহুত এক্সপাৰ্ট হয় আজি অসম পুলিচত যিটো ধৰক আপুনি কালি যিটো তেওঁলোকে কৰিলে যে কিছুমান পাব্লিক ফিগাৰ বা যিবিলাক ইণ্টেলেকচুৱেল বুলি তেওঁলোকে ব্ৰেণ্ডিং কৰি পেলাই যিসকল লোকক লৈ সেইবিলাকতো কোনো ভাৰতীয় ন্যায় ব্যৱস্থাত তেনেকুৱা ধৰণৰ কোনো হেৰিয়ে নাই কোনো মানে এক্সাম্পলে নাই প্ৰথম এনেকুৱা শুনিছোঁ যে পষ্টমৰ্টেম ৰিপৰ্টো গৈ পেলাই তেওঁলোকে মানে ভুক্তভোগী ঘৰত দিছে উইথ অল ৰেছপেক্ট গৰিমা মেডাম ঠিক আছে আমাৰ চবতছে সকলোৱে এইটো সময়ত আমাৰ শ্ৰদ্ধা বা আমি তেওঁলোকক যি ধৰণে পাৰোঁ আমি সহায় কৰিম কিন্তু কথাটো হ'ল কি যদি এইবিলাক কৰে তেতিয়া হয় কি হয় আছামী পক্ষৰ ফালৰ পৰা যেতিয়া আইনৰ যেতিয়া মানে আদালতত আহিব ক'ব যে ইনভেষ্টিগেশ্যনটো ফেয়াৰ হোৱা নাই ইম্পাৰ্চিয়েল হোৱা নাই আজি মানে মানুহে কৈ আছে যে এজন পাব্লিক প্ৰচিকিউটৰ দিব লাগে খুব ষ্ট্ৰিক্ট কিন্তু পাব্লিক প্ৰচিকিউটৰ যদি এনেকুৱা এজন পাব্লিক প্ৰচিকিউটৰ দিব নোৱাৰে যিজনে অকল পুলিচৰ কথা ক'ব বা ষ্টেটৰ কথা ক'ব পাব্লিক প্ৰচিকিউটৰ এইটো দায়িত্ব আছে যে কেনেকৈ জাষ্টিছটো দিব পাৰে পাব্লিক প্ৰচিকিউটৰ হ'লে তেওঁ এইটোও চাব লাগিব যে একিউজে এটা ফেয়াৰ ট্ৰায়েল পাব আজি ধৰক এইসকল আছামীক কোনো ধৰণৰ তেওঁলোকক অধিবক্তা দিয়া নাই আজি তেওঁলোকে কোনো ধৰণৰ অধিবক্তা আজিৰ পৰা তেওঁলোকে ন্যায়িক জিম্মাত গৈছে ন্যায়িক জিম্মাত যোৱা মানে কি হ'ল আজিৰ পৰা পুলিচৰ আণ্ডাৰত তেওঁলোকে কাষ্টডিত নাথাকে পুলিচৰ কণ্ট্ৰলত নাথাকে এইটো জুডিচিয়েল কাষ্টডিত থাকিব আজি যদি কাইলৈ তেওঁলোকক ইণ্ট্ৰগেশ্যন কৰিবলগীয়া হয় কোৰ্টৰ পাৰ্মিশ্যনতে ইণ্ট্ৰগেশ্যন কৰিব আৰু প্ৰত্যেক 14 দিনৰ মূৰে কোৰ্টে চাই দিব যে ঠিকে আছে নাই তেওঁলোকক কিবা মানে কোনোবাই মানে টৰ্চাৰ কৰিছে নে কি কৰিছে এনেকুৱা এটা মেডিকেল ৰিপৰ্ট লৈ এভৰি 14 ডেজৰ মূৰে যেতিয়ালৈকে চাৰ্জশ্বিট নিদিয়ে তেতিয়ালৈকে চাই থাকিব তাৰপিছত চাৰ্জশ্বিট দিয়াৰ পিছতো যদি বেল নাপায় এটা মনিটৰিং এটা কোৰ্টে কৰি থাকে সেই গতিকে মই ভাবোঁ যে আমি এই কেছটো দিছ ইজ দ্য ৰাইট টাইম যে এইটো এতিয়া আজি যিটো ঘটনা দেখিলোঁ যে CBI দি পেলাই এটা কাৰণ চাওক সিলেক্টিভলি কোনোবাই নহয় কোনোবাইটো পোষ্টমৰ্টেম ৰিপৰ্টটো পাইছে আজি আসাম ট্ৰিবিউনত যোৱাকালি তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্টটো তেওঁলোকে
বিষয়ে গোটেই ডিটেইলভাৱে লিখিছে আছাম ট্ৰিবিউনখন এনেকুৱা এখন পেপাৰ ময়ো তাতে ফ্ৰিলেন্স হিচাপে ফটোগ্ৰাফি 4 বছৰমান কৰিছিলোঁ সেইখন পেপাৰত আপুনি যদি কোৰ্টৰ অৰ্ডাৰটো নিদিয়ে বা কিবা এটা ডকুমেণ্ট নিদিয়ে লাগিলে বাকী অসমৰ সব পেপাৰত ওলালেও তেওঁলোকে নুলিয়ায় তেওঁলোকে তাৰমানে পষ্টমৰ্টেম ৰিপৰ্টটো পাইছে সেই গতিকে ইমান কনফিডেণ্টলি কৈছে আৰু আজি পৰ্যন্ত কোনেও কোৱা নাই যে আছাম ট্ৰিবিউনত ওলোৱা ৰিপৰ্টটো ভুল কাৰণ তেওঁলোকে জানে যে এইটো অবজাৰভেশ্যন যিটো দিয়া ছ'চিয়েল মিডিয়াটো কথা কৈছে কিন্তু না এছআইটি মুৰব্বীয়ে কৈছে না মুখ্যমন্ত্ৰীয়ে কৈছে যে আছাম ট্ৰিবিউনৰ নিউজটো ভুল সেইটো আজিলৈকে কোৱাই নাই আৰু ক'ব মই ভাবিছোঁ যে যিটো ছিংগাপুৰত যিটো ষ্ট্ৰেট টাইমছত যিটো নিউজৰ যিটো অপিনিয়ন ওলাইছিল বা আজি আছাম ট্ৰিবিউনৰ অপিনিয়নটো মিল আছে এতিয়া সেইটো লৈ পেলাই মাৰ্ডাৰ কেছ এষ্টাব্লিছ হয় নে নহয় সেইটো ট্ৰায়েলত হ'ব এইটো যে পষ্টমৰ্টেম ৰিপৰ্টত কাইলৈ বোলে অকল ড্ৰাউনিঙে আহিলে ডেট ডাজন্ট মিন যে মানে যে সেইটো কেছ মাৰ্ডাৰ কেছ নহ'ব যদি আমি মটিভটো দেখুৱাব পাৰোঁ যে তেওঁক এটা প্ৰি প্লেন ৱেত মটিভটো মাৰিছে কাৰণ ইয়াতে বহুতবিলাক ফিনান্সিয়েল ট্ৰেঞ্জেকশ্যন আছে আজি অসম পুলিচে মই যিমানবিলাক কেছৰ ফিনান্সিয়েল ট্ৰেঞ্জেকশ্যনবিলাকত দেখোঁ তেওঁলোকে ফিনান্সিয়েল ট্ৰেঞ্জেকশ্যনত কি ধৰণে এভিডেঞ্চবিলাক কোৰ্টত দিব লাগে যথেষ্ট গাফিলতি কৰে মই ভাবোঁ যে এইটো কেছত নকৰে ইলেক্ট্ৰনিক এভিডেঞ্চবিলাক যেনেকৈ কোৰ্টত দিব লাগে যেনেকৈ টুকুৰা টুকুৰাকৈ দিয়ে গোটেই অলৰেডি ইণ্টিগ্ৰেটেড যে সেই এভিডেঞ্চটো কম্প্ৰমাইজ হৈছে সেই গতিকে মই ভাবোঁ যে এইবিলাক খেলি মেলি কৰি এনেকুৱা 9টা টিমত তেওঁলোকে যিটো পাব্লিক স্পেক্টেকেল এটা কৰি আছে ডেইলি প্ৰেছ কনফাৰেঞ্চ দি আছে এইবিলাক যথেষ্ট হ'ল দিছ ইজ দ্য ৰাইট টাইম মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়েও যেনেকৈ কৈছিলে প্ৰথমতে কোৰ্টতো যেনেকৈ চবেই বিচাৰিছে যে CBIত দিব লাগে মই ভাবোঁ যে CBIক দি দিলে এটলিষ্ট এই ইয়াৰ পৰা এটলিষ্ট মানে যদিও ৰিইনভেষ্টিগেশ্যন নহয় ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনটো যাতে ভালকৈ হয় এইটোৱে আমি সকলোৱে মানে বিচাৰোঁ যে এটা নিৰপেক্ষভাৱে ভালভাৱে মানে তদন্তটো হ'ব লাগিব তেতিয়াহে এখন ভাল চাৰ্জশ্বিট দিব পাৰিব ঠিক আছে বাৰু মই একদম শেষ অংশলৈ আহিছোঁ ভাস্কৰদেৱ কোঁৱৰ এতিয়া যে 14 দিনৰ কাৰণে তেখেতসকল যে জেলত থাকিব লাগিব অসমৰ অধিবক্তাই যিহেতু তেওঁলোকক আইনী সাহায্য নিদিয়ে ইয়াৰ পিছৰ পদক্ষেপটো কি হ'ব এতিয়া কোৰ্টেও তেওঁলোকক লিগেল এইড কাউন্সিল দিব পাৰে বা তেওঁলোকে বাহিৰৰ কাউন্সিলটি দিব পাৰে আজিকালি সব ভিডিঅ' কনফাৰেন্সিং ফেচিলিটি আছে প্ৰায়বিলাক গুৱাহাটী কোৰ্টত ভিডিঅ' কনফাৰেন্সিং দি তেওঁলোকে আৰ্গুমেণ্টবিলাক বাহিৰৰ পৰা কৰিবলৈ সুবিধা কৰি দিব পাৰে বা তেওঁক সুধিব পাৰে যে জামিনৰ আবেদন যদি কোনো নকৰে নিদিয়ে তেতিয়া তেওঁলোকে জামিনৰ আবেদন দিব পাৰে এতিয়া মানে প্ৰথম তেওঁলোকে চাব লাগিব যে কি কৰে অসমৰ অধিবক্তাই মানে EPR নহ'লে যে তেওঁলোকৰ মানে মৌলিক অধিকাৰটো মানে একেবাৰে মানে লুকাই যাব সেইটো নহয় মোৰ খালি এটাই অসমৰ ৰাইজৰ বা যিসকল লোকে আপোনালোক আজি প্ৰগ্ৰামটো চাই আছে যে আমি আইনৰ ওপৰত বিশ্বাস ৰাখিব লাগে আমি যিটো ৰুল অফ ল বুলি কওঁ এতিয়াও ভাৰতবৰ্ষত আছে আৰু আমি একেবাৰে সব কথাই এনেকুৱা নহয় কোনো লোকে আমি সমৰ্থন কৰিব নোৱাৰোঁ যে আমি মানে আইনটো নিজে হাতেৰে লৈ ল'ম কাইলৈ যদি মানে মব ভাইলেঞ্চ কৰি আমি যেনেকৈ ডাইনী হত্যা আমি মানে অপ'জ কৰোঁ মানুহে কৈ দিয়া বা মুঠতে ন্যায় প্ৰক্ৰিয়া এটা যদি শাস্তি হয় তেতিয়াহ'লে কি হ'ব মানুহৰ মানে যিটো ন্যায়পতি ব্যৱস্থা থাকে বিশ্বাস থাকে সেইটো থাকিব ক্ষিপ্ৰতা কৰা সুযোগ আছে ভালকৈ তদন্ত কৰা সুযোগ আছে দোষীক শাস্তি দিয়া এতিয়াও মানে যথেষ্ট সময় আছে আৰু এইবিলাকৰ ওপৰত বিশ্বাস ৰাখি আমি পৰৱৰ্তী ব্ৰজেন্দ্ৰ শেষত মই এইটোৱেই ক'ম যে ন্যায় আৰু প্ৰতিশোধৰ মাজত এটা মূলগত পাৰ্থক্য আছে আমি ন্যায় বিচাৰি আছোঁ আমি প্ৰতিশোধ পৰায়ণ নহয় আমি কাৰো ওপৰত প্ৰতিশোধ ল'ব বিচৰা নাই আৰু ভাস্কৰেও জানে যে ন্যায়শাস্ত্ৰত জুৰিস্প্ৰুডেন্সত কোনো প্ৰতিশোধৰ কোনো স্থান নাই ন্যায়টো এটা সম্পূৰ্ণৰূপে প্ৰতিশোধৰ পৰা আঁতৰাই পেলাই বিচৰা বস্তু গতিকে মই ভাবোঁ যে আমি যিসকলে জুবিনৰ কাৰণে ন্যায় বিচাৰি আছোঁ আমি উন্মত্ত জনতা নহয় আমি মব নহয় আমি জুবিনৰ কাৰণে ন্যায় বিচাৰি ওলাই অহা মানুহ গতিকে আমাক যাতে এই বদনামটো কোনো দিব নোৱাৰে মানে সৰু এটা ঘটনা হ'লেও কিন্তু সেইটো জুবিনৰ অনুৰাগীৰ জুবিনৰ কাৰণে ন্যায় বিচৰা মানুহখিনিৰ বদনাম হ'ব আমি উন্মত্ত মব নহয় আমি জুবিনৰ অনুৰাগী আকৌ এবাৰ মই কৈছোঁ যে আমি প্ৰতিশোধ পৰায়ণ নহয় আমি প্ৰতিশোধ বিচৰা নাই আৰু আমি ন্যায় বিচাৰিছোঁ ভাল মই আপোনালোক দুয়োগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে আৰু শেষত প্ৰতিদিন টাইমৰ সকলো দৰ্শকক এটাই ক'ম যে আপুনি যদি জুবিনক সঁচাকৈয়ে অন্তৰৰ পৰা ভাল পায় তেতিয়াহ'লে আপুনি কেতিয়াও এনেকুৱা অসহিষ্ণু হ'ব নোৱাৰে জুবিনে কোনো অনুষ্ঠানত কোনোবাই যদি উৎপাত কৰিছিল গণ্ডগোল কৰিছিল তেওঁলোকক সদায় শান্ত হ'বলৈহে কৈছিল ক'তো মাৰপিট কৰিবলৈ কোনোদিন কোৱা নাছিল আজি যদিও এগৰাকী অসম চৰকাৰৰ বেয়াগুম প্ৰাক্তন বিষয়াই মই কৈয়ে দিছোঁ নামটো হিতেশ দেৱ শৰ্মাই প্ৰথমতে তেওঁ জুবিনৰ আসল মানে এই সকলেই ভক্ত এনেকুৱা এটা বুজাবলৈ গৈ তেওঁ যিখিনি কথা কৈছে এইখিনি উচিত কথা নহয়
এইখিনি সময়ত সেই কথাখিনি কোৱাটো অনুচিত কোনো ব্যক্তিয়ে তেনেকুৱা কথাটো নোকোৱাটো ভাল অসমৰ স্বাৰ্থত অসমখনৰ শান্তিৰ স্বাৰ্থত ভৱিষ্যতৰ স্বাৰ্থত আৰু জুবিনৰ ন্যায় বিচাৰিছে সকলোৱে আৰু আমিও সেইটো বিচাৰোঁ সহনশীল হওক আস্থা ৰাখক বিশ্বাস ৰাখক ন্যায় প্ৰক্ৰিয়াৰ ওচৰত অকণমান ধৈৰ্য ধৰক সকলোৱে সেয়াই আপোনালোকৰ প্ৰতি আহ্বান আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ